নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেট ভিডিঅ' হয়। সাৰ্কুলাৰ 28 তাৰিখ 3 মাহ 2024। এইটো খবৰ নিশ্চয় আপোনালোকে বহুতে পোৱা নাই, সেইকাৰণে মই খবৰটো লৈ আহিলো আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিব, কিয়নো ভিডিঅ'টো খুবেই জৰুৰী আৰু ইম্পৰ্টেণ্ট বিষয়ৰ ওপৰত বনোৱা হৈছে। যি নতুনকৈ সাৰ্কুলাৰ দিয়া হৈছে বা যি নীতি বা অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যি নিয়ম যিখিনি মানি চলিবলগীয়া সেইখিনি ইতিমধ্যে সদৰি কৰা হৈছে। সবিশেষ মই আপোনালোকক কৈ আছো, আপোনালোকে শুনি যাব, স্কিপ নকৰে। অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা বৰপেটা জিলা কমিটিৰ বৈঠক আজি বৰপেটা ৰোড হিমলাগুৰি ট্ৰাক শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত ৰঞ্জিতা কাকতিৰ সভানেতৃত্বত অনুষ্ঠিত হয়। সভাত তলত দিয়া সিদ্ধান্তসমূহ লোৱা হয়। এইদৰে চাৰ্কুলাৰ পোষ্ট কৰিছে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। সঞ্চালকৰ প্ৰস্তাৱ অতি শীঘ্ৰে চৰকাৰী ঘোষণা কৰক। যি মূল দাবী, প্ৰথমতে সেই মূল দাবীক প্ৰথম স্থান দিয়া হৈছে। সঞ্চালকৰ প্ৰস্তাৱ অতি শীঘ্ৰে চৰকাৰী ঘোষণা কৰক। এই দাবীৰ ভিত্তিত অসহযোগ আন্দোলন চলি থাকিব, কিন্তু অহা 2 এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত আমাৰ কেন্দ্ৰসমূহ খোলা থাকিব। এটা বিশেষ কথা কোৱা হৈছে যে 2 এপ্ৰিলৰ পৰা অৰ্থাৎ মাজত মাত্ৰ 4 দিন কেন্দ্ৰ খোলা হ'ব আৰু জুন মাহ পৰ্যন্ত কেন্দ্ৰসমূহ খোলা থাকিব। ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহ যিহেতু বন্ধ হৈ পৰিছে আজি প্ৰায় 2 মাহ, এই 2 মাহ পিছত পুনৰ সন্থাৰ নতুন সিদ্ধান্ত আহিছে। সঞ্চালকৰ প্ৰস্তাৱ মতে চৰকাৰী ঘোষণা কৰিব কৈছে, কিন্তু ইয়াৰ ভিত্তিতে অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই 2 এপ্ৰিলৰ পৰা অৰ্থাৎ 3 দিন পিছৰ পৰা জুন মাহ পৰ্যন্ত কেন্দ্ৰসমূহ খোলা থাকিব বুলি সন্থাই ইতিমধ্যে কয়। এই সময়ছোৱাত SNP সামগ্ৰী আহিলে কাৰ্যালয়ৰ পৰা কেন্দ্ৰত গৈ দি আহিব লাগিব। এই সময়ত যিকোনো SNPৰ সামগ্ৰী আহিলে কাৰ্যালয়ৰ পৰা কেন্দ্ৰত গৈহে দি আহিব লাগিব। 3 নম্বৰত কৈছে খাদ্য সামগ্ৰী যোগান ধৰিলে TAHR হিচাপে দিয়া হ'ব। হট কুক হলেও TAHR কৰি দিব লাগিব। এই সময়ত কোনো SNPৰ ধন বেংকৰ পৰা নুতুলিব আপোনালোকে, এনেকুৱাকে সন্থাৰ তৰফৰ পৰা কোৱা হৈছে। আৰু প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰা হ'ব। ইয়াতে অৱস্থান ধৰ্মঘটৰ বিষয়টো উল্লেখ নাই, কিন্তু আচলতে ইয়াতে অৱস্থান ধৰ্মঘট ইয়াত লিখিব লাগিছিল। প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্পৰ কাৰ্যালয়ত সন্মুখত অৱস্থান ধৰ্মঘট কৰা হ'ব। 5 নম্বৰত কৈছে প্ৰতি কেন্দ্ৰত হাতে লিখি হলেও আমাৰ আন্দোলনৰ দাবীটো কেন্দ্ৰৰ বেৰৰ মাৰি থোৱাৰ ব্যৱস্থা কৰিব। প্ৰতি কেন্দ্ৰত হাতে লিখি হলেও মানে কৈছে প্ৰতিটো কেন্দ্ৰতে হাতে লিখি হলেও যি আন্দোলনৰ দাবী সেই কেন্দ্ৰৰ বেৰত মাৰি থোৱাৰ ব্যৱস্থা কৰিব লাগে। কেতিয়াবা কোন আহি যায় আৰু চেণ্টাৰৰ ওপৰত একশ্যন ল'ব, সেইকাৰণে কৈছে যে প্ৰতি কেন্দ্ৰতে হাতে হাতে লিখি আন্দোলনৰ দাবীটো কেন্দ্ৰৰ বেৰৰ মাৰি থোৱাৰ ব্যৱস্থা কৰিব। কিমানজন হিতাধিকাৰীৰ চহীযুক্ত আবেদন পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে তাৰ তথ্য জিলা কেন্দ্ৰিক জমা দিব লাগিব। মই আপোনালোকক ইয়াৰ আগতে এটা বিষয়ে ভিডিঅ' বনাইছিলো। ডিৰেক্টৰ অফিচত যিটো এপ্লিকেশ্যন দিবলগীয়া বা স্বাক্ষৰসমূহ তুলি সেইটো মই আপোনালোকৰ কাৰণে এক্সেল চিটত ফৰ্মেট এটা বনাই দিছিলো, আৰু এপ্লিকেশ্যনটো কি প্ৰচেছত লিখা হয় তাকো মই আপোনালোকক দেখাই দিছিলো। যদি আপোনালোকে এতিয়াও সেইখিনি চোৱা নাই, মই লাগিলে পুনৰ এটা সৰুকৈ ভিডিঅ' এটা বনাই দিম। আপোনালোকে এই সেনেকুৱাকে চহীসমূহ জমা দিব লাগিব আৰু তাৰ তথ্য জিলা কেন্দ্ৰত জমা দিব লাগিব। যিসকলে এতিয়াও দিয়া নাই তেওঁলোকক প্ৰেৰণ কৰিব। নিশ্চয়কে বহুতে দিছে, আৰু যিসকলে এতিয়ালৈকে দিয়া নাই তেওঁলোকে অতি সোনকালে প্ৰেৰণ কৰিব দিছে সন্থাই। আপোনালোকে নিশ্চয় বিষয়টো গম পাইছে। মই ইয়াৰ আগতে এটা ভিডিঅ' এই বিষয়ৰ ওপৰত বনাইছিলো যে স্বাক্ষৰসমূহ, ৰাইজৰ স্বাক্ষৰসমূহ তুলি জিমেইলত ডিৰেক্টৰ অফিচত পঠাব লাগে। কেনেকৈ জিমেইলত পঠায় মই তাকো এটা ভিডিঅ' বনাইছো। আপোনালোকে সুবিধাতে আই বাটনত মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি থম বা ভিডিঅ'ৰ লিংক দি থম বা ইন ডিছক্ৰিপশ্যনতো আপোনালোকে ভিডিঅ' পাব। আপোনালোকে তাৰে পৰা ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ কৰিব লাগিব সবিশেষ আপোনালোকে জানিব পাৰিব। আন্দোলনৰ সময়ত প্ৰতি প্ৰকল্পই কেন্দ্ৰ লৈ পঠোৱা অনুদানৰ তথ্য জিলা কেন্দ্ৰত জমা দিব। আন্দোলনৰ সময়ত প্ৰতিটো প্ৰকল্পই ৰাজ্যিক কেন্দ্ৰলৈ পঠোৱা অনুদানসমূহ তথ্য জিলা কেন্দ্ৰত জমা দিব লাগিব। প্ৰতি প্ৰকল্পই MS হিচাপে দিব আৰু অতি সোনকালে 2023ৰ সভ্যৱৰ্তীৰ কাম শেষ কৰিব।
আৰু ইয়াতে কৈছে 9 নম্বৰ অসহযোগ আন্দোলনত কোনটো প্ৰকল্পৰ পৰা কিমানখিনি অংশগ্ৰহণ কৰিছে তাৰ তথ্য, ৰাতি কিমানজনে থাকিছে আৰু তাৰ তথ্য জিলা হিচাপত দাখিল কৰিব লাগিব। কৈছে অসহযোগ আন্দোলনত কোনটো প্ৰকল্পৰ কিমানখিনি অংশগ্ৰহণ কৰিছে বা কিমানখিনি বাইদেউ অংশগ্ৰহণ কৰিছে তাৰ তথ্য আৰু ৰাতি থকাকে কিমানজনে থাকিছে তাৰ হিচাপ জিলাত দাখিল কৰিব লাগিব বুলি কৈছে। 10 নম্বৰত এই সময়ত প্ৰতিটো প্ৰকল্পত সাধাৰণ সভা অনুষ্ঠিত কৰি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব। 10 নম্বৰ যিটো বিষয় সেয়া হৈছে প্ৰতিটো প্ৰকল্পত প্ৰতিটো চাৰ্কলত সাধাৰণ সভা অনুষ্ঠিত কৰি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলি সন্থাই ইতিমধ্যে কৈছে। মোবাইলসমূহৰ চিম কাৰ্ড খুলি ৰাখি 1 পৰা 4 তাৰিখৰ ভিতৰত চাৰ্কুলত জমা দিব কৰি এপ্ৰিল মাহৰ 5 তাৰিখৰ ভিতৰত প্ৰতিটো প্ৰকল্প কাৰ্যালয়ত জমা দিব। নিশ্চয় আপোনালোকে এইখিনি গম পাইছে। মোবাইল যিবিলাক আছে আপোনালোকৰ সেই পুৰণা মোবাইলসমূহ আপোনালোকে 1 পৰা 4 তাৰিখৰ ভিতৰত চাৰ্কুলত জমা কৰি এপ্ৰিল মাহৰ 5 তাৰিখৰ ভিতৰত প্ৰতিটো প্ৰকল্পৰ কাৰ্যালয়ত জমা দিব লাগিব। আপোনালোকে নিশ্চয় কথাটো গমেই পাইছে যে যি মোবাইল দিছে চৰকাৰী তৰফৰ পৰা সেই মোবাইল যিটো বহুতৰে নষ্ট হৈছে, প্ৰায় 80 পৰা 90% মোবাইলসমূহ ইতিমধ্যে নষ্ট হৈ গৈছে আৰু 1 পৰা 4 তাৰিখৰ ভিতৰত চাৰ্কুলত জমা দিব কৈছে আৰু চিমসমূহ খুলি আপোনালোকক এইখিনি জমা দিব কৈছে। আৰু 12 নম্বৰত কৈছে এপ্ৰিল মাহৰ 20 তাৰিখত জিলা কমিটিৰ সভা অনুষ্ঠিত হ'ব। পুনৰ এটা সভা অনুষ্ঠিত হ'ব অংগনবাড়ী কৰ্মী সহায়িকাৰ এপ্ৰিল মাহৰ 20 তাৰিখত জিলা কমিটিৰ সভা অনুষ্ঠিত হ'ব। সভাৰ আগতে সভ্য ভৰ্তি অনুদানৰ লিষ্ট, সহি লিষ্ট, মোবাইলৰ লিষ্ট জমা কৰিব লাগিব। অৰ্থাৎ 20 তাৰিখৰ আগতে এইখিনি সবিশেষ বস্তু সন্থাত জমা কৰিব লাগিব আৰু আপোনালোকে যাতে জমা দিয়ে তাৰ বাবে সন্থা ইতিমধ্যে আহ্বান জনাইছে। ধন্যবাদেৰে ৰঞ্জিতা কাকতিশ্বৰী সভানেত্ৰী, হাছিনা আহমেদ সম্পাদিকা, বৰপেটা জিলা কমিটি। কিন্তু ইয়াৰ ওপৰত আৰু কেইবাটাও বিষয় স্পষ্টকৈ উল্লেখ কৰিছে যে সঞ্চালকৰ যি প্ৰস্তাৱ অতি শীঘ্ৰে চৰকাৰে ঘোষণা কৰক আৰু এই দাবীৰ ভিত্তিত অসহযোগ চলি থাকিব আৰু অসহযোগ আন্দোলন চলি থাকিব সন্থাই কৈছে। আৰু 2 এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত কেন্দ্ৰসমূহ খোলা হ'ব। এয়াই বিশেষ ডাঙৰ খবৰ। মই আপোনালোকক কৈছিলোঁ 28 তাৰিখত মই এটা লেটেষ্ট আপডেটৰ ভিডিঅ' লৈ আহিম, কিন্তু সেয়া হৈছে এয়া যে 2 এপ্ৰিলৰ পৰা জুন মাহ পৰ্যন্ত আমাৰ কেন্দ্ৰসমূহ খোলা থাকিব বুলি সন্থাই কয়। এই সময়ছোৱাত SNP আৰু কাৰ্যালয়ত জমা দি থৈ আহিব লাগিব আৰু প্ৰতি সপ্তাহৰ সোমবাৰ, মই গুৰুত্বপূৰ্ণ টপিক কেইটা আকৌ মই কৈ আছো, প্ৰতি সপ্তাহৰ সোমবাৰ আৰু শুক্ৰবাৰে প্ৰকল্প কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰা হ'ব আৰু কিমানজনে হিতাধিকাৰী বা কিমানজন হিতাধিকাৰীৰ সহিযুক্ত আবেদন পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে বা ডিৰেক্টৰ অফিচলৈ প্ৰেৰণ কৰিছে তাৰ তথ্য জমা দিব লাগিব আৰু যিসকলে দিয়া নাই তেওঁলোকক অতি সোনকালে প্ৰেৰণ কৰিবলৈ আদেশ দিছে। আন্দোলনৰ সময়ত প্ৰতিটো প্ৰকল্প ৰাজ্যলৈ পঠোৱা অনুদানৰ জিলা কেন্দ্ৰত জমা দিব লাগিব। আৰু কোৱা হৈছে যে মেইন কথাটো হৈছে যে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব এবাৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাই প্ৰতিটো প্ৰকল্পত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব। আজিৰ ভিডিঅ' ইমানেই আছিল আপোনালোকক দিবলগীয়া আপডেট বা নতুন খবৰ। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক, কিয়নো ভিডিঅ'টো শ্বেয়াৰ কৰিলে আপোনালোকৰ সকলো যি বান্ধৱী আছে আপোনালোকৰ সকলো বাইদেৱে এই ভিডিঅ'টো লাভ কৰিব। আৰু আজিৰ ভিডিঅ' ইমানেই আছিল, ভিডিঅ'টো লাইক কৰিব। থেংক ইউ। জয় অসম।